মায়ঙত এখন বিশেষ বজাৰ কি নাই বজাৰখনত শাক-পাচলি ফল-মূল খাৰুমণি জোতা চেণ্ডেলেৰে ভৰি আছে বজাৰ কণ ছাত্ৰ-ছাত্ৰী এই বিশেষ বজাৰখনৰ ক্ৰেতা বিক্ৰেতা মায়ঙত ইগ্ৰা এক্সেলেন্স একাডেমীয়ে অনুষ্ঠিত কৰিছে এখন ব্যতিক্ৰমী বজাৰ য'ত ক্ৰেতা বিক্ৰেতা কণ ছাত্ৰ-ছাত্ৰী শাক-পাচলিৰ পৰা আৰম্ভ কৰি ফল-মূল খাৰুমণি জোতা চেণ্ডেল মাছ আদি সকলো পায় বজাৰখনত উল্লেখযোগ্য যে যোৱা বছৰ প্ৰথমবাৰৰ বাবে একাডেমী কৰ্তৃপক্ষই আয়োজন কৰা অকণিৰ বজাৰখনে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছিল শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ গাণিতিক জ্ঞান আৰু ব্যৱসায়িক মনোবল বৃদ্ধিৰ লক্ষ্যৰে অকণিৰ বজাৰ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে একাডেমীৰ অধ্যক্ষ আব্দুৰ ৰহিমে অকণিৰ বজাৰখন অনুষ্ঠিত কৰাত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পূৰ্ণ সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই হয় আমি ইগ্ৰা এক্সেলেন্স একাডেমীয়ে শিক্ষাৰ্থীসকলক বাস্তৱিক জগতখনৰ লগত পূৰ্ণৰূপত চা-চিনাকি কৰাৰ কাৰণেৰে আমি প্ৰত্যেক বছৰে অকণি বজাৰ আয়োজন কৰোঁ এই বজাৰৰ মূল উদ্দেশ্য হ'ল ল'ৰা-ছোৱালীক বাস্তৱিক গাণিতিক ধাৰণা আৰু বাস্তৱিক জগতখনত কেনেকৈ বজাৰে হওক বা মানুহৰ লগত আচাৰ ব্যৱহাৰেই হওক ইত্যাদি বিষয়বোৰ যাতে ল'ৰা-ছোৱালী বাস্তৱ জগতখনৰ লগত চা-চিনাকি হ'ব পাৰে তাৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীক এই অকণি বজাৰৰ এখন পৰিচালিত কৰিব দিওঁ আৰু যিখন বজাৰত সম্পূৰ্ণ শিক্ষাৰ্থীসকলে নিজেই বজাৰখন পৰিচালিত কৰে ক্ৰেতা আৰু বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থীসকলে এই দুয়োটা ৰূপে তেওঁলোকে ধাৰণ কৰে আৰু বজাৰখন ইতিমধ্যে আপোনালোকে দেখি পাইছে যে সুন্দৰ ৰূপত বজাৰখন পৰিচালিত হৈছে আৰু এই উদ্দেশ্য আগত ৰাখি কাৰণ আজিকালি ল'ৰা-ছোৱালীসকলক যদি কোৱা হয় 1 কেজিত কিমান গ্ৰাম হয়তো কোনো ছাত্ৰ-ছাত্ৰীয়ে সঠিকভাৱে ক'ব নোৱাৰিব কিন্তু যেতিয়া টেকনিকেলিভাৱে যেতিয়া ল'ৰা-ছোৱালী এইখিনি গম পাব তেতিয়া এই উত্তৰ বা এইটো তেওঁৰ জীৱনত আজীৱনৰ কাৰণে তেওঁৰ মনত থাকিব এই উদ্দেশ্যে আমি প্ৰত্যেক বছৰত মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহৰ অন্তিম যিটো শনিবাৰ থাকে আমি সেই বাৰতে আমি আয়োজন কৰোঁ অকণি বজাৰ হয় আজি ইগ্ৰা এক্সেলেন্স একাডেমী বুঢ়াবুঢ়ী ছাত্ৰ-ছাত্ৰীসকলক যাতে গাণিতিক আৰু ব্যৱসায়িক যাতে জ্ঞান বা ধাৰণা দিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰো আমি এটা অকণিৰ বজাৰৰ সৃষ্টি কৰিছিলোঁ আৰু সেইমতে অকণি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে আনি বিক্ৰী কৰিছিলে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাই ক্ৰয় বিক্ৰয় কৰা হৈছিলে আৰু তাৰ পৰাই মানে আচলতে এইখন বজাৰ বুলি ক'বলৈ গ'লে মানে ব্যতিক্ৰমী বজাৰ বুলি এটা চৰ্চা হৈছিল গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহয় দেখিছে আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিমাণে সামগ্ৰীসমূহ আনি বজাৰত বিক্ৰী কৰি আছে এনেকুৱা এই বজাৰখনত আপোনালোকে এনেকুৱা কোনো বস্তু নাই যে নাপাব গতিকে ছাত্ৰ-ছাত্ৰীসকলে যাতে সৰুৰে পৰাই যাতে তেওঁলোকে গাণিতিক আৰু ব্যৱসায়িক ধাৰণাটো পায় তাৰ উদ্দেশ্য আগত ৰাখি এইখন বজাৰ আমি একাডেমী প্ৰাংগণত প্ৰতিষ্ঠা কৰিছোঁ কাৰোবাক কিবা মেছেজ দিব হয় গতিকে যিসকলে ভাবিছে যে এইখন বজাৰৰ জৰিয়তে যদি ছাত্ৰ-ছাত্ৰীসকলৰ কিবা লাভালাভ হৈছে তেতিয়াহ'লে আপোনালোকেও এই বজাৰৰ পৰা আপোনালোকে অলপ ধাৰণাটো ল'ব পাৰে আৰু নিজৰ স্কুল বা কলেজত আপোনালোকে এনেকুৱা ধৰণৰ বজাৰৰ ব্যৱস্থা কৰিব পাৰে মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট NE24